মই বোলে মিছা কথাৰ মেচিন হেনো গোটেই জীৱনটো মিছা কথা কৈ কৰিছে মিছা কথাৰ মেগা ফেক্টৰী এটা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে মনত ৰখা দৰকাৰ তেওঁহে ডুপ্লিকেট আছু আছিলে তাৰ পিছত ডুপ্লিকেট আলফা হ'ল তাৰ পিছত ডুপ্লিকেট কংগ্ৰেছী আৰু মই আজিয়ে কৈ থৈছো সময়ৰ ইতিহাসত এটো লিখা থাকিব হিমন্ত বিশ্ব শৰ্মা ডুপ্লিকেট বিজেপি হিচাপে প্ৰতিষ্ঠিত আজি সকলে কয় অমুক কৰিব নালাগে তমুক কৰিব নালাগে এবাৰ লুৰিন গগৈ কৈ দিয়ক নাম যে মই ইলেকশ্যনো নেখেলো জুবিনৰ ন্যায়ৰ কাৰণে ডুপ্লিকেট ন্যায় পাৰ্টিটোৱে কৈ দিয়কচোন মই ইলেকশ্যন নেখেলো বুলি ইটো হ'ব নালাগে সিটো হ'ব নালাগে লগত ইলেকশ্যনো নুঠু বুলি কৈ দিয়ক কয় বোমা ফুটাব নালাগে পূজা কৰিব নালাগে ইটো কৰিব নালাগে সিটো কৰিব নালাগে লুৰিনজ্যোতি গগৈয়ে কৈ দিয়ক এবাৰ ইলেকশ্যনো মই নেখেলো দুখতে হেতুটো নকয় এই গুটেই ডুপ্লিকেট যেটো ন্যায় পাৰ্টি তেওঁলোকৰ লক্ষ্যটোৱে হল ইলেকশ্যন কিন্তু আমি হৈছো অৰিজিনেল ন্যায় পাৰ্টি মুখ্যমন্ত্ৰীয়ে ৰাজনীতি কোনে কৰি আছে ৰাজনীতি যদি কৰি আছে মুখ্যমন্ত্ৰীয়ে কৰি আছে কাৰণ জুবিনদাৰ ন্যায়ৰ লগত কেতিয়াও ভোটৰ ৰাজনীতি জড়িত নহয় জুবিনদাৰ ন্যায় প্ৰতিষ্ঠাৰ লগত কেতিয়াও নিৰ্বাচন জড়িত নহয় এইবোৰ কথা কোনে কৈছে মুখ্যমন্ত্ৰীয়ে কৈছে আৰু জুবিনদাৰ নশ্বৰ দেহটো গ্ৰহণ কৰাৰ দিনটোৰ পৰা সময়কণৰ পৰাই ৰাজনীতি কৰি আছে ৰাইজেতো দেখি আছে আমি ব্যাখ্যা কৰিব খোজা নাই যেটো কথা বেলেগক কৈছে মানে ডুপ্লিকেট ন্যায় বিচৰা পাৰ্টি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে মনত ৰখা দৰকাৰ তেওঁহে ডুপ্লিকেট আছু আছিলে তাৰ পিছত ডুপ্লিকেট আলফা হ'ল তাৰ পিছত ডুপ্লিকেট কংগ্ৰেছী আৰু মই আজিয়ে কৈ থৈছো সময়ৰ ইতিহাসত এটো লিখা থাকিব হিমন্ত বিশ্ব শৰ্মা ডুপ্লিকেট বিজেপি হিচাপে প্ৰতিষ্ঠিত হ'ব এটো স্পষ্ট এসআইটি খন গঠন কৰিছে অসমৰ গৃহ বিভাগে মুখ্যমন্ত্ৰীয়ে বা গৃহমন্ত্ৰীৰ দায়িত্বত থকা মুখ্যমন্ত্ৰীয়ে এতিয়া মুখ্যমন্ত্ৰীৰ কথাবোৰৰ পৰা সমগ্ৰ অসমৰ ৰাইজৰ সন্দেহ হৈছে যে এখন সিআইডি নিয়ন্ত্ৰণাধীন যিখন এসআইটি আছে এখন এসআইটি আসলতে সকলো তথ্যপাতি বিষয়বস্তু আসলতে মুখ্যমন্ত্ৰীয়ে গম পাইছে নেকি বা মুখ্যমন্ত্ৰীৰ ইচ্ছা অনিচ্ছা মতে গোটেই কথা বতৰাবোৰ চলি আছে নেকি সেই কাৰণে আৰম্ভণিৰে পৰা মুখ্যমন্ত্ৰীয়ে হত্যা কৰা বুলি এবাৰ লাইভত ক'লে যোৱা কালিও দৃঢ়তাৰে কৈছে তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নহওঁতেই চাৰ্জশিটখন জমা নিদিওঁতে মুখ্যমন্ত্ৰীয়ে কেনেকৈ ক'ব পাৰে এতিয়া তাৎক্ষণিকভাৱে এসআইটিয়ে মুখ্যমন্ত্ৰীক মাতি আনি তদন্ত কৰিব লাগে যে কথাটো কেনেকৈ গম পালে এটো যদি ইণ্ডিপেণ্ডেণ্ট এজেন্সি হয় এসআইটিয়ে যদি নিৰপেক্ষভাৱে তদন্ত চলাইছে তেতিয়া হলে মুখ্যমন্ত্ৰীক প্ৰথমে মাতি আনিব লাগে সিআইডিয়ে মাতি আনি এসআইটিয়ে মাতি আনি খুদিব লাগে যে এটো গম পালে কেনেকৈ তেওঁটো ইনভেষ্টিগেটিং এজেন্সি নহয় ইনভেষ্টিগেশ্যন চলি আছে চাৰ্জশিট দিব ন্যায় দিয়া প্ৰক্ৰিয়াটো ন্যায়াধীশে গোটেই বিষয়টো ক'ব কামৰূপৰ মুখ্য দণ্ডাধীশৰ ন্যায়াধীশে এই গোটেই কথাটো ক'ব নহলে ফাষ্ট ট্ৰেক কোৰ্টত যেতিয়া যদি গোটেই বিষয়টো দিয়ে উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে কাৰোবাক দায়িত্ব দিব হেখন কোৰ্টত কেছটো চলিব তাৰ পাছত গোটেই বিচাৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হ'ব তেওঁলোকে এই শপতনামাখনৰ ওপৰত ভিত্তি কৰি তেওঁলোকে এটা ৰায়দান কৰিব এটা মুখ্যমন্ত্ৰীয়ে কেনেকৈ পাৰিলে সেই কাৰণে আমি প্ৰথমৰ পৰা কৈছিলো যে সিবিআইক দিব লাগে মুখ্যমন্ত্ৰীৰ পৰিয়াল মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠতা যিসকল মানুহৰ বিৰুদ্ধে আঙুলি উঠিছে সকলো কথা জড়িত হৈ আছে এতিয়া কথাই সেই কাৰণে মুখ্যমন্ত্ৰীয়ে প্ৰমাণ কৰিছে যে এই গোটেই বিষয়টোৰ লগত এই গোটেই বিষয়টো সম্পৰ্কত তেওঁ জানে এই গোটেই বিষয় সম্পৰ্কত তেওঁলোকে আগতীয়াকৈ কৈ থকা কথা এইটো কথা প্ৰমাণ কৰিছে আৰু সেই কাৰণে বাৰে তেওঁ গোটেই কথা বতৰাবোৰ হলনি কৰি আছে প্ৰথমতে শ্যাম কানু মহন্ত 13 জন মানুহৰ লগত নাছিলে বুলি কৈছিলে তাৰ পিছত শ্যাম কানু মহন্তক তেওঁলোকে কৰায়ত্ব কৰিলে তাৰ পিছত মুখ্যমন্ত্ৰীয়ে এটা সময়ত এই গোটেই প্ৰক্ৰিয়াটো জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুটো পানীত ডুবি মৰা বুলি ক'লে তাৰ পাছত তেখেতে নিজে ফেচবুক লাইভলৈ আহি হত্যা কৰা বুলি ক'লে তাৰ পাছত তেওঁলোকে এগৰাকী কৰায়ত্ব কৰা ব্যক্তিগৰাকীয়ে বিহ দিয়া বুলি কৈছে এই যে প্ৰচাৰবোৰ এইবোৰ সিআইডিত বা কি এসআইটিত চলি থকা গোটেই তদন্ত প্ৰক্ৰিয়াৰ কথাবোৰ বাহিৰলৈ কোনে উলিয়াই জনগণক বিভ্ৰান্ত কৰিছে তাৰ পাছত পিছফালে দুখ পোৱা দুৰ্ঘটনাত পতিত হোৱা ধৰণৰ এটা কথা ক'লে তাৰ পিছত সুইসাইড কৰাৰ এটা পৰিবেশ ৰচনা কৰা হ'ল তাৰ পিছত এতিয়া আকৌ পুনৰ হত্যা বুলি কৈছে কথাবোৰ কোনে কৈ আছে কোনে হলনি কৰি আছে জনগণৰ মাজলৈ কোনে লৈ গৈ আছে এইবোৰ কথা সকলোৱে দেখিছে আৰু সেই কাৰণে মই
ক'ব খোজোঁ যে এতিয়াও সময় আছে গোটেই প্ৰক্ৰিয়াটো CBI কৰিব লাগে উচ্চতম ন্যায়ালয়ৰ তেওঁলোকৰ তদাৰকত বা তেওঁলোকৰ নিৰীক্ষণত।